সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশনখনি এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে জিলাখনৰ বঙাইগাঁও মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। অতি পলমকৈ পোৱা তথ্য মতে উক্ত দিনা ৰাতিপুৱা সন্থাৰ পতাকা উত্তোলন কৰে জিলাৰ সভাপতি ভোলা সিঙে আৰু বন্তি প্ৰজ্বলন কৰে জিলা সম্পাদক নাৰায়ণ দেৱনাথে। ইয়াৰ পিছতেই শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে কেন্দ্ৰীয় সদস্য ধনঞ্জয় দাসে আৰু জিলা সভাপতি ভোলা সিঙৰ সঞ্চালনাত প্ৰায় শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি আৰু বিষয় বাছনি সভাখন অনুষ্ঠিত হয়। সভাই কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে সভাপতি হিচাপে ধনঞ্জয় দাসক আৰু জিলা সম্পাদক হিচাপে নাৰায়ণ দেৱনাথক নিৰ্বাচন কৰি জিলা সমিতিখন গঠন কৰা হয়। ইয়াৰ পিছতে নৱনিৰ্বাচিত জিলা সভাপতি ধনঞ্জয় দাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত বঙাইগাঁও জিলা বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক দেৱান আব্দুৰ ৰহমান আৰু ৰাজ্যিক উপ সভাপতি ৰঞ্জিত কলিতা আদিয়ে অংশগ্ৰহণ কৰি সাৰুৱা ভাষণ প্ৰদান কৰে। বঙাইগাঁও জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন হৈ গ'ল। তাতে আমাৰ নতুন কমিটি গঠন হ'ল। কমিটিৰ সভাপতি হ'ল ধনঞ্জয় দাস আৰু সম্পাদক মই নাৰায়ণ দেৱনাথ। ৰাজ্যিক সদস্য হ'ল দীনবন্ধু ৰায়। সেই মৰ্মে আমাৰ 31জনীয়া কমিটি এটা গঠন হ'ল। আমাৰ কমিটিৰ মুখ্য উদ্দেশ্য হ'ল বঙাইগাঁও জিলাৰ শিক্ষাৰ মানদণ্ড উন্নত কৰা আৰু শিক্ষক শিক্ষয়িত্ৰীৰ বিভিন্ন অসুবিধাবিলাক দূৰ কৰা। এই দুটা উদ্দেশ্য আগত লৈ আমাৰ নতুন কমিটিয়ে আমি কামবিলাক কৰি যাম। এই দুটাই আমাৰ মূল উদ্দেশ্য। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।